নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এই গা পা ধুলোঁ ৰ'ব, অন্যদিনাৰ দৰে আমি মাথা চাথা ধুই দিছোঁ দিয়ক। আজি গুৰুবাৰ না, মাথাটো ধুলোঁ। মাথাটো ধুই অলপমান চুচি মাথাটো তাৰমানে নহ'লে পানী থাকে না, সেইকাৰণে মাথাটো অলপমান চুচান কৰি পেলাই এতিয়া আহিলোঁ দিয়ক। আনদিনাৰ দৰে এই পাকঘৰতে আহিলোঁ। এতিয়া মই ৰন্ধা বঢ়াখিনি কৰিম ৰ'ব। আজি কি ভাবি আছোঁ জানিনে? আজি প্ৰত্যেক দিনেতো ভাত বনাওঁৱেই, কিন্তু আজি মই ভাবি আছোঁ এটা বেলেগ কিবা এটা কৰিম। মই ভাবি আছোঁ না আজি খিচাৰিয়ে খাওঁ। চিন্তা কৰি চালোঁ, কিন্তু মই খালেও তাৰমানে দেউতাক আৰু বাবু ইমান ভাল নাপায় খিচাৰি, গতিকে তাহাঁতৰ কাৰণে ভাত বনে আৰু মোৰ কাৰণে খিচিৰি অলপমান বেলেগ কুকাৰ এটাত বনাম। সেইটোৱে কৰিম আজি। তাৰে আয়োজন কৰি আছোঁ ৰ'ব, জোগাৰ পাতি কৰোঁ। আৰু বিহু আহিল দিয়ক, আৰু মাত্ৰ মাজতে কেইটামান দিন আছে। বিহু গাত লাগছি না আপোনালোকৰ? কাৰণ বস্তু আহিয়ে থাকিব, যোৱা যাই থাকিব। বছৰবিলাকো এনেকৈ পাৰ হৈয়ে আছে, আমাৰ বয়সৰো সেনাই হৈ আছে, কমিটো নাযায়, বেছি আগবাঢ়িয়ে যাই থাকিব। মই এতিয়া এই ৰন্ধা বঢ়াখিনি আৰম্ভ কৰোঁ দিয়ক, চাই থাকিব। মই আজি ভাবি আছোঁ যে মই অলপ খিচিৰি বনাম, অলপমান, বেছি নহয়। বেলেগ একো দিয়া নাই দিয়ক। অলপ মুগৰ দালি, মচুৰ দালি, অলপমান চাউল, ওলকবি, আলু, সৰু সৰু আলু, ঘৰৰ আলু 2টা দিছোঁ। এইখিনি মোৰ কাৰণে বনাম। আৰু দেউতাক আৰু বাবুৰ কাৰণে এই ভাত বনাইছোঁ, এতিয়া দালি বনাই থৈছোঁ ৰ'ব। আৰু মই আজি কেৰেলা ভাজিম দিয়ক, তিতা কেৰেলা। জানেইতো বজাৰৰ বস্তু, ঘৰৰ বস্তু হ'লে ছিঙি আনিয়ে ৰান্ধিব পাৰি, কিন্তু বজাৰৰ আজি 2 দিন আগতে আনি মই ফ্ৰিজত থৈ দিছিলোঁ, তথাপিও চাওকচোন কেনে হৈছে, একদম ৰঙা হৈ গৈছে, গুটি ৰঙা ৰঙা হৈছে। ফেলেতো দিব নোৱাৰি, ইমান দামৰ বস্তু। মই তিতা কেৰেলা খাই ভালো পাওঁ দিয়ক, আৰু মোৰ অলপ চুগাৰৰ লেঠা আছে না, মইতো দিনে তিতা কেৰেলা থাকিলে দিনেই খাব পাৰোঁ। এনেকৈ ভাজি নহয়, উহাই লৈও খাব পাৰোঁ মই। এই নহয়, নেমু তিতাৰ পাত যে আছে, মই সেইও ভাজি পেলাই খাওঁ। এই তিতা কেৰেলা ভাজিম দিয়ক। বাবুটো নাখায়েই, দেউতাকে অলপ খাব, ময়ে খাম বেছি কৰি সেইদিনাখন। তাৰপৰা সৰু বেঙেনা কিনি আনিছে, সেই সৰু বেঙেনা ভাজিম। আজি উহাই নাভাজোঁ দিয়ক, আজি নাই গোটেই ভাজিম। তাৰোপৰি এই বিলাহী আৰু বাবুৰ কাৰণে চাটনি কৰি থৈ দিম, আৰু বাবুৰ কাৰণে কণী এটা উহাই থৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু এটা আছে ৰ'ব, আৰু এটা বস্তু, জিকা। আমি এটা কথা দিয়ক, আমাৰ এওঁ আৰু জিকা সৰু সৰুকৈ কুটি ভাজি দিলে ভাল নাপায়। এই যে বেঙেনা যেনেকৈ কাচি কাচি কাটে, সেনেকৈ জিকাও কাচি কাটি পেলাই তেওঁৰ কাৰণে ভাজিম। তাৰমানে গোটাইকেইটাৰ কাৰণে এটা এটা হৈছে, আৰু মোৰতো মেইন খিচাৰি আছে। শেষলৈ চাই থাকিব। মই তিতা কেৰেলা ভাজি ল'লোঁ, তাতে মাজে মাজে বুট দিছোঁ। আপোনালোকে ভাল পায় না বুট দিলে? মইতো তিতা কেৰেলাত বুট দি ভাজি খাই ভাল পাওঁ। এতিয়া মোৰ আছে খিচাৰিখিনি বনাব, আৰু এইখিনি হ'ল ৰ'ব। এই জিকা দেখছি না, এই ডাঙৰ ডাঙৰ টুকুৰা কৰি কৰি এনেকৈ ভাজিলোঁ। আৰু এই দালিখন সদায় লাগে দিয়ক আমাক, আৰু মই দালি নহ'লেও খাব পাৰোঁ, কিন্তু দেউতাক আৰু বাবুই তাহাঁতক দালি লাগেই, তাৰমানে আইনা বস্তু এটা লাগেই। এইবাৰ গাজৰৰ বিলাহী চাটনি কৰি থলোঁ। তাৰপিছত ভাত হ'লে আৰু ভাজাখিনি এই কুকাৰৰ ভিতৰতে থৈ দিছোঁ দিয়ক। ভাতটো হ'ল, তাতে বেঙেনা আৰু আলু। এতিয়া মোৰ এই তিতা কেৰেলাখিনি
ইয়াতে হ'ল ৰ'ব ভাজা। এতিয়া মই এই খিচাৰিখিনি বনাওঁ। খিচাৰি কুকাৰতে বনাওঁ। দালি বনাওঁ কুকাৰ গেছ ৰেডিটোত, খিচাৰি বনাওঁ এইটো কুকাৰতে খিচাৰি বনাওঁ মোৰ কাৰণে অলপমান। গতিকে খিচাৰিখিনি বনাওঁ। আৰু জ্বালা চালা কাটি থৈছোঁ, কাটিয়ে থৈছোঁ। এতিয়া চাই থাকিব ৰন্ধা মাজতে আৰু বাবু চাহ দিলোঁ। সি অলপ দেৰি কৰি উঠে যাওঁ। উঠি তাক চাহ দিলোঁ, চাহ খালোঁ। এতিয়া মই খিচাৰিখিনি বনাব লাগিব। আপোনালোকে এনেকৈ বনাই ক'বচোন। তেলে পাঁচফোৰণ আৰু জলকীয়া দুটা দি ল'লোঁ। এতিয়া মই প্ৰথমে চব্জিখিনি ভাজি ল'ব লাগিব। ওলকবি বেছি খাব নোৱাৰে, ওলকবি দিলোঁ, জিকা দিলোঁ আৰু এটা সৰু সৰু আলু দুটা দিলোঁ। এইখিনি ভাজি ল'ব লাগিব। চাউলে দালি ভিজে দিছোঁ, সেই দিব লাগিব। দালি বেছি দিছোঁ, চাউল অলপ দিছোঁ। মই কিন্তু খিচাৰিত এটা বস্তু দিম দিয়ক, আপোনালোকে দিয়ে নে নাজানো। অলপমান ঘি দিম। তাৰপিছত এতিয়া মই নিমখৰ দিলোঁ, নিমখৰ সোৱাদ অনুসৰি নিমখ দিলোঁ। হালধি দিলোঁ। এতিয়া ভালদৰে লাৰি দিলোঁ। এতিয়া ধুনীয়া কৰি তৰকাৰীখিনি চাউল দালি সকলোখিনি দি এতিয়া মই পানী দিম। পানী মই যিমানখিনি লাগে সেইখিনি দিম। খিচাৰি বনালে অলপ পানী হ'লে ভাল লাগে, গোটা হ'লে বেছি ভাল লাগে। ইয়াতে পানী দিম। ইয়াতে মই অলপমান ঘিউ দিম ৰ'ব। এই ফ্ৰিজত ঘিউখিনি মই আছে, হেৰি অলপ ঘিউ দিম। বেছি নিদিওঁ দিয়ক, অলপ দিম। এই তাৰমানে কিনা হ'লেও এই আপোনাৰ গৰুৰ ঘিউ, বেছি দিব নোৱাৰি। চামুচে দি দিওঁ অলপ। এইখিনি 1 চামুচ নিদিওঁ দিয়ক, অলপ দিম। এইখিনি দিছোঁ দিয়ক, এইখিনি বেছি দিয়া নাই। ঘিউ দিলে অলপ টেষ্টটো বেলেগ হ'ব। এনেই মই বেছি ঘিউ নাখাওঁ দিয়কচোন, তথাপিও খিচাৰি বুলিহে অলপ দিলোঁ। এতিয়া মই ঢাকনখন কুকাৰত দি লওঁ ৰ'ব। দিয়াৰ পিছত 4টামান হুইচেল মাৰাৰ পিছত বন্ধ কৰি থ'ম। আপোনালোকে এনেকৈ বনাই নেকি ক'বচোন, চাই থাকিব। মই এতিয়া এই শহা দুটা কৈছোঁ ৰ'ব। আমাৰ এই শহাটো যে অসুখ হৈছিল, ভাল পাইছে দিয়ক নাওমিনি। এতিয়া তাহাঁতক অলপমান ভাত সানি আনিছোঁ। সানি আনি প্লেট দুখনত দুয়োকে সদায় ভাতেই দিওঁ দিয়কচোন। আৰু বেলেগ পাত, এই কবিৰ পাত আছে, কবিৰ পাত দিওঁ, বুট দিওঁ। তাৰপিছত গাজৰ সৰু সৰু কৰি, তাৰমানে অলপ বয়স হৈছে শহা দুটাৰ, হ'লে তাহাঁতক সেই কৰি নিদিওঁ। তাৰমানে গোটাক বেছি ডাঙৰ বস্তু খাব নোৱাৰে, সেইকাৰণে মুনুৱা খায় ভাত খায় অলপ অলপ ভাত। তাহাঁতে খাব হেৰি কৰে, দাঁতৰ জোৰটো অলপ কমি গৈছে। তাহাঁতৰ দালি দি এনেকৈ ভাতটো অলপ সানি দিওঁ, নহ'লে কি খাই থাকে। পাতখিনি খাই দিয়কচোন, আৰু বেলেগ বস্তু খোৱাটো অলপ সেয়ে। চাই থাকিবচোন। কাটি ল'লোঁ, ৰস নাই কাজিখিনি।
এই কিনি আনিছিল দিয়কচোন, আমাৰ গাছৰ আছে, কিন্তু আমাৰ গাছৰো একদম এইটো এই কাজি দাম যে নাই, এতিয়া ৰহৰো এইটো কম, তথাপিও চবেই হ'লেও খাব পাৰিম দিয়ক এই হেৰি কাজি। মই এতিয়া যোগাৰ চগাৰ কৰি ল'লোঁ, এতিয়া ভাত তাত বাঢ়ি ল'ম, তাৰপিছত খোৱাটো নেখালোঁ বাৰাখিনি দেখিম। এই ওজন জুখিলোঁ, এতিয়া বোলে 56 কেজি আছে না 55 আছে, 8 নল পাই যাই ফেলে কমছি ৰ'ব, অলপ ৰক্ষা কৰিছোঁ। ওজন বেছি হ'লেও ভয় লাগে দিয়ক, কাৰণ আমি বেমাৰী মানুহ, ডায়েবেটিছ থকা মানুহ না। 8 না কি আছিল, প্ৰথম ডাক্তৰ তাকে যাওঁতে ডাক্তৰে কৈছে যে অলপ ওজনটো কমাব লাগিব। কিন্তু এনাই মোৰ হেৰি মতে ঠিকেই আছিল দিয়কচোন, তথাপিও মই খোজকাঢ়ি গাড়ী আৰু খোৱাটো অলপ কণ্ট্ৰল কৰিছোঁ দিয়কচোন, অলপ হেৰি কৰি খাইছোঁ, নিয়মিত কৰি খাই পেলাই আজি যি চালোঁ এওঁ হৈ আছে 55 আৰু 56 মাজত, 55 বুলি হ'ব পাৰি দিয়ক, 55, 56, 57, 58, তাৰমানে 3 কেজি হ'লেও কমা আনিছে, যিয়ে নহওক দিয়ক। এতিয়া মই ভাত খিচাৰি, ভাতটো নহয় তাত মই খিচাৰি খাম, সিহঁতক ভাত দিম, মোৰখিনি বাঢ়ি লওঁ, বাঢ়ি লওঁ ৰ'ব। জলকীয়া অলপ কাষত লৈছোঁ, কাষত জিকা ভজা লৈছোঁ, চাওকচোন। এই খিচাৰি ল'লোঁ, এই হ'ল কাজি, এই জলকীয়া, এই তিতকেৰেলা, এই বেঙেনা আৰু আলু ভজা, এই গাজৰ বিলাহী চাটনি, এই জিকা ভজা। আপোনালোকেও খাওক, দুপৰীয়াৰ সাজ ময়ো খাওঁ দিয়ক, আৰু আপোনালোকে সেইসমূহ চাই থাকিব, ময়ো খাই থাকোঁ। মই এতিয়া খোৱা লোৱা শেষ কৰিলোঁ, আপোনালোকেও খাই থাকক। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু কাইলৈ আহি আছোঁ, বাই বাই।